হাক্কর কৰি আমাৰ এই অঞ্চলটো ডিমা হাছাওত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আমি তাৰ বিৰুদ্ধে আজি আমি এই প্ৰতিবাদী মিছিল আনিছো। কারণ ইয়াত আমার মাটির অধিকারের কথা আছে, আমার রাজনৈতিক অধিকারের কথা আছে, আমার সাংস্কৃতিক অধিকারের কথা আছে। আমি সদায় এজনে আনজনৰ মুখত আমি সময় দিব পাৰে, এইটো আমাৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু আমাৰ প্ৰশ্নটো হ'ল বিশেষকৈ ডিএনৰ লগত আজিৰ পৰা 2 বছৰ আগত যিটো চুক্তি হৈছিলে, এই চুক্তি মৰ্মে এটা এমঅএছ হৈছিলে আৰু এমঅএছৰ মতে 2.2 আৰু 2.3 মতে আজি ইয়াত তেওঁলোকে ডিমা হাছাও উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল কাউন্সিলে এটা কমিটি বনাই দিছে, যি কমিটি ইতিমধ্যে ছাৰ্ভে কৰি গৈছে। আমি আচৰিত পাইছো যে তেওঁলোকে কোনে অধিকাৰ দিছে আমাৰ উজাই অঞ্চলৰ ভিতৰত তেওঁলোকে মাটি জৰীপ কৰা। আমাৰ উজাই জিলা পৰিষদৰ কোনো ব্যক্তি জড়িত নহয়, আমাৰ কোনো জনপ্ৰতিনিধি এই কমিটিৰ লগত অন্তৰ্ভুক্ত নহয়। অকল ডিমা হাছাওৰ পৰা এটা প্ৰতিনিধি আহি আমাৰ উজাই জিলাৰ বিভিন্ন অঞ্চল তেওঁলোকে ড্ৰোন দি ছাৰ্ভে কৰি গৈছে, অধিকাৰখিনি তেওঁলোকক কোনে দিছে। আৰু আমি ক'ব বিচাৰো যে চাওক, আজিৰ যি প্ৰতিবাদ হৈ আছে, এই প্ৰতিবাদটো আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। ইয়াত আজি আমি বহু বছৰৰ পৰা এই অঞ্চলত মানুহখিনি বসবাস কৰি আছে। আজি আমি এইকাৰণে এই আন্দোলনৰ পথত আহিছো যে আজি এই অঞ্চলখিনি ডিমা হাছাওৰ লগত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে যিটো ডিমা হাছাও 6 শিডিউল এটা কাউন্সিল, এই আমাৰ থকা যিসকল অজনজাতি মানুহ আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, সাংস্কৃতিক অধিকাৰ সকলো পালে তেওঁলোকে আজি মানে অস্তিত্ব সংকট হ'ব, তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ অস্তিত্ব সংকট হ'ব। আমি জানো আজি কাৰ্বি আংলং ডিমা হাছাওত যিসকল আমাৰ অজনজাতি মানুহ আছে তেওঁলোকে কিমান কষ্টত থাকিবলগীয়া হৈছে। এই কষ্টখিনি আমি ল'ব নিবিচাৰোঁ। আমি ইমান বছৰ ধৰি আমি হোজাই জিলা বা অৱযুক্ত নগাঁও জিলাৰ লগত আছিলোঁ, গতিকে আজি কিহৰ কাৰণে কোনে এই চক্ৰান্তখিনি কৰি আছে এই অঞ্চলৰ মানুহখিনিক আজি ডিমা হাছাওত অন্তৰ্ভুক্ত কৰাৰ কাৰণে। সেইকাৰণে আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তাৰ প্ৰতিবাদ কৰাৰ কাৰণে। যেতিয়া আমি গম পাইছোঁ যোৱা এপ্ৰিল মাহত কমিটিটো গঠন কৰা হৈছে, কিন্তু উজাই জিলাৰ সকলোকে সম্পূৰ্ণ এন্ধাৰত ৰাখি তেওঁলোকে এই কাৰ্যখিনি কৰি আছে। আমাৰ প্ৰশ্ন হৈছে DLN কোন হয়? এটা ডকাইতৰ দল হয়, যি ডকাইতৰ দলে হাতত অস্ত্ৰ লৈ আমাৰ নিৰীহ ড্ৰাইভাৰখিনিক তেওঁলোকে জ্বলাই দিছিলে। আমি ক'ব বিচাৰোঁ যদি এটা ডকাইতৰ দলৰ লগত চুক্তি কৰি যদি এটা অঞ্চল তেওঁলোকক দি দিব বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ যে মানুহক আকৃষ্ট কৰা হ'ব বন্দুকৰ প্ৰতি। আজি যদি ইয়াত অস্ত্ৰ লৈ যদি আমাৰ মানুহখিনিয়ে যদি কয় যে আজি আমাৰ ডিমা হাছাও লাগে, আমাক চৰকাৰে ডিমা হাছাও দি দিব নেকি? নাই, এইটো মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। কাৰণ মই সকলো ডিপাৰ্টমেণ্টৰ লগত চৰকাৰৰ লগত কথা হৈছে, কাৰণ তেনেকুৱা একো নাই। যেনেকুৱা ইয়াৰ কাৰণে এটা হেৰি কৰা হৈছে লামডিং অৱস্থিত, তাতে কিবা প্ৰব্লেম হৈছে একো হোৱা নাই। সিহঁতে এতিয়া ছাৰ্ভে কৰিবে। ছাৰ্ভে মানে সিহঁতৰ এজ পাৰ এগ্ৰিমেণ্ট মতে এটা ছাৰ্ভে হ'ব। ছাৰ্ভে যেতিয়া কৰিব তেতিয়া মই ওলাইছোঁ, তাত ওলাই দেখিলোঁ ডিমা হাছাও সমাজো বিচৰা নাই যে তাতে হেৰিটো যাব লাগে। কাৰণ পুৰা এডমিনিষ্ট্ৰেশ্যন যদি তালৈ গুচি যায়, কাৰণ চাওক মিছ ইণ্টাৰপ্ৰিটেশ্যন কেনেকুৱা হয়। কোনোবা এটা তেখেতসকলে কৈছে তাত অফিচটো গুচি যাব, তাতে অমুকটো হৈ যাব, আমাৰ কি হ'ব, তেনেকুৱা একো নহয়। ইয়াত এডমিনিষ্ট্ৰেশ্যন এজ ইট ইজ থাকিব, ইয়াতে কোনো ধৰণৰ কোনো হেৰি নাযায়। কিন্তু ছাৰ্ভে হ'ব, যোৱাই নাই এই বস্তুটো। এগ্ৰিমেণ্ট হৈছে কিন্তু যোৱা নাই, কথাটো বুজি পালে। কাৰণ মই যেতিয়ালৈকে জীয়াই আছোঁ এতিয়া হ'বলৈ দিম নেকি? তেখেতসকলে যিটো কৈ আছে সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ, আৰু এইটো নহয়ও। এটা টোটালি মিছকনচেপশ্যন যে টোটালি ছিষ্টেমটো ইয়াৰ পৰা গুচি যাব হাফলঙলৈ, সেইটো নাযায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।